হেল্ল' বন্ধুসকল, যদি আপুনি NPSৰ কাষ্টমাৰ হয় আৰু NPSৰ মোবাইল এপটো ব্যৱহাৰ কৰি আহি আছে তেতিয়াহ'লে এতিয়া NPS মোবাইল এপটোত কিছুমান চেঞ্জেছ হৈছে। ইয়াৰ ইণ্টাৰফেচটো বদলি গৈছে। আগতে কি হৈছিলে, আপুনি লগইন কৰিবৰ কাৰণে NPS মোবাইল এপত আপোনাৰ প্ৰাণ নম্বৰটো আৰু আপোনাৰ একাউণ্টৰ যিটো পাছৱৰ্ড আছে সেইটো ব্যৱহাৰ কৰিব লাগিছিলে। এতিয়া আপুনি প্ৰাণ নম্বৰ আৰু পাছৱৰ্ডৰ লগে লগে ফিংগাৰপ্ৰিণ্ট আৰু এমপিনৰ মাধ্যমতো লগইন হ'ব পাৰে আপোনাৰ NPS একাউণ্টত। তাৰ কাৰণে আপোনাক কৰিব লাগিব ফিংগাৰপ্ৰিণ্ট আৰু এমপিন লগইনৰ কাৰণে সেইটো বস্তু যদি সেট কৰিব বিচাৰিছে তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি NPS যিটো এপ আছে তাত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰীনত আহিছোঁ আৰু NPS মোবাইল এপটো অপেন কৰি লৈছোঁ। ইয়াত প্ৰথমতে এণ্টাৰ কৰিব লাগিব আপোনাৰ প্ৰাণ নম্বৰটো, তাৰপিছত আপোনাৰ একাউণ্টৰ পাছৱৰ্ডটো ভৰাই প্ৰথমবাৰ লগইন হৈ যাওক। এতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ গৈছোঁ। ইয়াত আপুনি আপোনাৰ একাউণ্টৰ বেলেঞ্চ দেখা পাব। এতিয়া পেজটো স্ক্ৰল ডাউন কৰিম। পেজটো স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপুনি এটা অপশ্যন পাব ভিউ ইয়ৰ প্ৰফাইল। সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়াই ভিউ ইয়ৰ প্ৰফাইলৰ ওপৰত ক্লিক কৰিব, আপোনাৰ নাম, ইমেইল এড্ৰেছ, মোবাইল নম্বৰ, কণ্টেক্ট এড্ৰেছ, ইয়াত আপুনি সেইবিলাক ডিটেইলছ দেখা পাব। এতিয়া আমি পেজটো স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ লগে লগে আমি দুটা অপশ্যন পাম, ইউজ বায়োমেট্ৰিক ছেটআপ আৰু ইউজ 4 ডিজিট ছেটআপ। আমি প্ৰথমতে 4 ডিজিট পিনটো ছেট কৰি ল'ম। তাৰ কাৰণে ছেটআপৰ যিটো লিংক আছে ইউজ 4 ডিজিট ছেটআপৰ তলত তাৰ ওপৰত ক্লিক কৰি দিম। এতিয়া ইয়াত আপোনাক 4টা ডিজিটৰ এমপিন এটা ভৰাবলৈ কোৱা হ'ব। আপুনি আপোনাৰ মন পচন্দৰ এমপিন এটা ভৰাওক আৰু ৰি-এণ্টাৰ পিন সেই পিনটোকে আকৌ ভৰাই দিয়ক। তাৰপিছত ফিনিছ কৰি দিয়ক। ফিনিছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এমপিন ইজ ছেটআপ ছাকচেছফুলি এটা মেছেজ শ্ব' কৰিব, মানে আপোনাৰ এমপিনটো ছাকচেছফুলি ছেটআপ হৈ গৈছে। এতিয়া আমি আকৌ ইউজ বায়োমেট্ৰিকৰ তলত থকা ছেটআপটোৰ ওপৰত ক্লিক কৰিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাক কোৱা হৈছে আপোনাৰ ফিংগাৰপ্ৰিণ্টটো আপোনাৰ মোবাইলৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰত লগাওক আৰু অথেণ্টিকেট কৰক। লগে লগে আকৌ আপুনি এই মেছেজটো পাব বায়োমেট্ৰিক ছেটআপ ছাকচেছফুলি, মানে আপোনাৰ বায়োমেট্ৰিক ছেটআপো ছাকচেছফুলি হৈ গৈছে। এতিয়াৰে পৰা আপুনি যেতিয়াই লগইন কৰিবলৈ আহিব NPS একাউণ্টত, আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড ভৰাই লগইন কৰাৰ লগতেই আপুনি এমপিন আৰু ফিংগাৰপ্ৰিণ্টৰ মাধ্যমতেও লগইন কৰিব পাৰিব। বন্ধুসকল, এনেকৈয়া আপুনি NPS একাউণ্টত লগইনৰ কাৰণে বায়োমেট্ৰিক আৰু 4 ডিজিট এমপিনৰ যিটো ছেটআপ আছে সেইটো কৰিব বিচাৰিলে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি NPS এপত লগইন হ'বৰ কাৰণে ফিংগাৰপ্ৰিণ্ট আৰু এমপিন অথেণ্টিকেশ্যনটো ছেট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।